বৰ দুৰ্ভাগ্যজনক। আচলতে আমি অতিকৈ দুখিত আৰু লজ্জিত। আমি পুলিচ প্ৰশাসনক যোৱা 7 তাৰিখে চুৰ হওঁতেও আমি তেওঁলোকক বাৰে বাৰে কৈছিলোঁ যে আপোনালোকে আমাক এটা ছিকিউৰিটিৰ ব্যৱস্থা কৰক। তৎসত্ত্বেও তেওঁলোকে নকৰিলে। আৰু আমি কৈছিলোঁ যে আপোনালোকৰ এজন বা দুজন দিয়ক, আমাৰ গাঁৱৰ মানুহ এজন বা দুজন দি পেলাই আমি ঠিক তেনেকৈ সত্ৰখন ৰক্ষণাবেক্ষণ দি থাকিম। তেওঁলোকে এইটো কাম নকৰিলে। কিন্তু যি নহওক, যোৱাকালি ৰাতি আকৌ সেই একেই ঘটনা হ'ল। তাৰ কাৰণে আমি দুখিত লজ্জিত। এমাহ হোৱা নাই, যোৱা 7 তাৰিখে হৈছিলে। আজি যোৱাকালি 22 তাৰিখ হয়তো আছিলে। মানে 12 দিন বা 14 দিনৰ মূৰত আকৌ চুৰিকাণ্ড সংঘটিত হৈছে ইয়াতে। ইয়াৰ ভিতৰত আমাৰ যিটো সন্মুখত দান পাত্ৰ আছিলে, দান পাত্ৰটোত হয়তো ভালেখিনি টকা পইচা আছিলে বুলি আমাৰ সন্দেহ হৈছিলে। কাৰণ আমি যোৱা মাঘ মাহৰ পৰাই সেইটো আমি কৰা নাছিলোঁ, খুলি চোৱা নাছিলোঁ। আৰু আমাৰ আজি সত্ৰখনত আমাৰ এটা অনুষ্ঠান পৰিৱেশন কৰাৰ কাৰণে আমি প্ৰস্তুতি চলাইছিলোঁ। আমাৰ যোৱাবাৰ যি মুছলিম সম্প্ৰদায়ৰ মানুহে এটা চুৰিকাণ্ড কৰি পেলাই আমাৰ সত্ৰখন অকুচি কৰিছিলে, আৰু সেই সূত্ৰে আমি আজি আমাৰ এটা শুদ্ধিকৰণ অনুষ্ঠানৰ কাৰণে সত্ৰাধিকাৰৰ লগত কথা পাতি পেলাই এই অনুষ্ঠানটো কৰিম বুলি যোৱাকালি আমি 7জনমান ব্যক্তিয়ে প্ৰায় ঠিক 7টামান বজালৈকে কাম কৰিছোঁ ইয়াতে। আমাৰ গোটেই সত্ৰখনত অকণমান মানে জাহি জংঘলেৰে ভৰি আছে। সেইবিলাক আমি মেচিন 2টা কিনি পেলাই চব চাফ চিকুণ কৰিছিলোঁ। ৰাতিপুৱা গম পালোঁ, আমাৰ যিজন নামঘৰীয়া তেওঁ গৈ মোক ৰাতিপুৱা ক'লে যে এনেকুৱা হৈছে, আজি আকৌ তলা ভাঙিছে। দানপাত্ৰটো এৰি থৈ গৈছে বেকচাইডে দানপাত্ৰটো এৰি থৈ গৈছে। খুচুৰা পইচা গোটেইখিনি থৈ গৈছে। আমি ৰাতিপুৱা আহি পইচাখিনি, পুলিচ প্ৰশাসন আহিছিলে, ভবানীপুৰ থানাৰ আৰক্ষী বিষয়া এজন আহিছিলে। তেওঁলোকে আমাক ক'লে আপোনালোকে এইখিনি পইচা বুটলি থৈ দিয়ক। আমি বুটলি কাউণ্ট কৰিলোঁ, তাতে প্ৰায় 680 টকামান খুচুৰা পইচা আছিলে, 1 টকা 2 টকীয়া 5 টকীয়া নোট। আৰক্ষীকটো আমি এছপিক যোৱাবাৰো এছপি ছাৰক আমি ফোন কৰিছিলোঁ, কিন্তু এছপি ছাৰে আমাক ক'লেতো মইতো এটা চাৰ্জত নাই, অৰিজিন এছপিজন আহিছে, আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰক। তাৰপিছত আমি আমাৰ যিজন আই চি আছে, আই চিৰ লগত যোগাযোগ কৰিছোঁ। আই চি কৈছে মই ছুটীত আছোঁ। তেওঁ আকৌ বেলেগ এজনৰ নাম্বাৰ দিলে, তেওঁ ছেকেণ্ড অফিচাৰ চাগে। তেওঁ তাৎক্ষণিকভাৱে অৱশ্যে আহিলে, আহি পেলাই ঠিক আপোনালোক যেনেকৈ আহিছে তেওঁ তেনেকৈ আহি ভিডিঅ' চিডিঅ'বিলাক কৰি লৈ গুচি গৈছে ইয়াৰ পৰা। অতি দুৰ্ভাগ্যৰ পৰিতাপৰ বিষয় যে এটা মাহতে আমাৰ দুবাৰকৈ চুৰি কাৰ্য মানে সংঘটিত হৈছে। যোৱাবাৰ আমি দেখিছোঁ যে এবাৰ আমাৰ পিতলৰ যিমান সামগ্ৰী আছে, শৰাইকে ধৰি যিবিলাক মূল্যৱান সামগ্ৰী আছে, চুৰি গোটেইবোৰ লৈ গৈছিলে। আৰু অসম আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, বজালী আৰক্ষীক, যে অতি খুব 2-3 দিনৰ ভিতৰতে চোৰবোৰ কাৰায়ত্ব কৰিছে আৰু গোটেই বস্তু বাহিনীসমূহ মানে ৰিকভাৰী কৰিছে। যদিও গোটেই বস্তুবোৰ ভাঙি চিঙি পেলাইছে, যি নহওক মানে চোৰ ধৰা পৰিছে। কিন্তু আমি ভাবিছিলোঁ যে আৰু কিছুদিন চোৰ নহ'ব, যিহেতু চোৰ ধৰা পৰিল। কিন্তু দেখিছোঁ মানে যোৱা নিশা আমাৰ মানে আৰু গোটেইবোৰ তালা ভাঙিছে। তালা ভাঙি আমাৰ যিটো পাৰ্মানেণ্টলি আমাৰ এটা ষ্ট্ৰাকচাৰ আছিলে মানে দান পাত্ৰত, আৰু যিবিলাক ইয়াত ভক্ত আহে, সেই ভক্তসকলে মানে ভগৱানৰ ওচৰত যি দান বৰঙণি আগবঢ়ায়, সেই গোটেই দান পাত্ৰতেই জমা হৈ থাকে। কিন্তু আজি গোটেই আমি ৰাতিপুৱা আমাৰ যেতিয়া নামঘৰীয়া আহে, নামঘৰীয়া দেখে যে গোটেই তালাবোৰ ভাঙিছে আৰু গোটেই দান পাত্ৰটো মানে আমাৰ লোহাৰ মানে ষ্ট্ৰাকচাৰৰ লগত আছিলে, ভাঙি একদম বাহিৰত পেলাই থৈছে। আৰু যিবিলাক কইনছ আছিলে, কইনছবিলাক পৰি আছে, কিন্তু গোটেই বাকী যি নগদ ধন আছিলে, মানে বৃহৎ পৰিমাণৰ ধনেই আছিল। কাৰণ আমি প্ৰায় 6-7 মাহমান মানে ইয়াত আমি মানে এইটো তলাটো খোলা নাছিলোঁ। কাৰণ যিটো এইটো থাকেই মানে এতিয়ালৈকে আমি সেনেকুৱাই বছৰেই খোলোঁ এইটো। কিন্তু দেখিছোঁ যে আমি চুৰি কাৰ্য চুৰ কাৰায়ত্ব হোৱাৰ পিছত আমি আৰু খুব বিশেষকৈ বজালী আৰক্ষীক আমি বাৰ বাৰ অনুৰোধ কৰিছিলোঁ যে ইয়াত আমি চোৰ ধৰি থাকিলে নহ'ব। কাৰণ চোৰ ধৰিলে কি হয়, আমাৰ সামগ্ৰীবোৰ মানে আমি আল্টিমেটলি আমাৰ ক্ষতিটো হৈ থাকে। বস্তুবোৰ লৈ যায়, CC কেমেৰা ভাঙি দিয়ে, প্ৰত্যেকবাৰে এটা আমাৰ ফাইনেন্সিয়েলি লষ্ট হয়। চোৰে জেলত গুচি যায়, কিন্তু আমাৰ গোটেই বস্তুখিনি আমি নাপাওঁ। এতিয়া আমি তেওঁলোকক বাৰম্বাৰ অনুৰোধ কৰিছোঁ যে পাৰ্মানেণ্ট এটা চলিউশ্যন হ'ব লাগে। আৰু চলিউশ্যনটো হিচাপত আমি যে আমাৰ ফালৰ পৰা এজন আমি মানে ইয়াত ৰাতি থকাৰ ব্যৱস্থা কৰোঁ, কিন্তু আৰক্ষীৰ ফালৰ পৰা এজন আৰক্ষী ইয়াত স্থায়ীভাৱে মানে যাতে নিৰাপত্তাৰ ব্যৱস্থা কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাম, কাৰণ তেওঁ যিহেতু সত্ৰৰ মাটি বেদখলকে ধৰি কিনে সত্ৰসমূহক মানে যি ধৰণে আগবঢ়াই নিয়াৰ তেওঁ ব্যৱস্থা কৰিছে। আৰু এইখন সত্ৰতো অসম দৰ্শন আঁচনিৰ জৰিয়তে অসম চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে। গতিকে আমি এইখন এখন অসমৰ ঐতিহ্যপূৰ্ণ সত্ৰ হয়। গতিকে ইয়াত আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যাতে এক স্থায়ী নিৰাপত্তা ৰক্ষীৰ ব্যৱস্থা কৰে, তাৰ বাবে অনুৰোধ জনাইছোঁ।